খাবাক লাগি লৈ আহিছিলো ৰূপা আৰু সোণা লৈ আহিছিলো কাৰ পৰা মাই ৰুমৰ পৰা কি আনিছিলা পাও খাবাক লাগি আগতে কেইবাৰ জেলত গৈছা আগতে দুইবাৰ কি কেছত এই কেছতে এই কেছ মানে কি খাৱাৰ কেছুত কি খোৱা তুমি এই ড্ৰাগছ এইটো ক'ত ক'ত পোৱা যায় নো এইটো বালাগড় ইফালে পোৱা যায় কার তাতে পাওয়া যায় এইটো নামটো কো কৈলাত তাতে পোৱা যায় বলো আৰু আমি কৈলাত তাৰ পৰা আনো কিমান টকা লয় 500 টকা লয় 400 টকা লয় 300 টকা লয় ডেইলি এটা তোমালোক লাগে আৰু সেইকাৰণে পইচা নজলে সেইকাৰণে চুৰি কৰা কিন্তু আমাৰ তাত ৰেগুলাৰ পইচা ক'ত পাম সেইকাৰণে চুৰি কৰিব লগা চুৰি কৰিব লগা বাধ্য হৈ গৈছে নাখালে কেনেকুৱা নাখালে গা চা ভাল নালাগে দুৰ্বল হৈ যায় একো কৰিবৰ মন নাযায় বিচনাত পৰি থাকিব লাগে বালাগড় কৰ পৰা আনা বুলি বালাগড় কইলা ফোন করলে দি যায় না আনবা যাব লাগে আমি মলখাত যুৱক সংঘই আজি বিগত বছৰৰ পৰা মলখাত চুবুৰীটোক আমি ড্ৰাগছ মুক্ত কৰাৰ কাৰণে চোৰ ডকাইতৰ পৰা মুক্ত কৰাৰ কাৰণে আমি সৈনিকৰ দৰে জপিয়াই পৰি আছো আজি এই ল'ৰাটোক আগতেও ই বহুবাৰ মানে এনেকুৱা ধৰণৰ ড্ৰাগছৰ লগত জড়িত চোৰৰ লগত জড়িত ডকাইতৰ লগত জড়িত এনেকুৱা ক্ষেত্ৰত তাৰ ক্লাবত বিচাৰ হৈছিল বিচাৰৰ পিছত তেওঁক দুইবাৰ তিনিবাৰ ওয়াৰ্নিং দিয়া গৈছিল তাৰ পিছত আমি তেওঁক প্ৰশাসনক গতাই দিছিলো কিন্তু প্ৰশাসনৰ আইনী ব্যৱস্থাৰ খুৰুঙাটো কমজুৰি কাৰণে তেওঁ আইনী ব্যৱস্থাৰ পৰা ওলাই আহে কম দিনৰ ভিতৰত কিন্তু এটা কথা দুখৰ বিষয় ল'ৰাটো আমাৰ গাঁৱৰ নহয় ল'ৰাটোক এতিয়া আমি প্ৰশাসনক গতাই দিম আৰু প্ৰশাসনে লৈ যোৱাৰ পিছত তাৰ পিছত তেওঁ আমাৰ গাঁৱত কোনো ধৰণে আমাৰ গাঁৱত পদৰ্পণ কৰিব নোৱাৰিব এইটো আমাৰ ৰাইজৰ ফালৰ পৰা সিদ্ধান্ত মলহাট যুৱ সংঘৰ উদ্যোগত আমি বহু কেইবছৰ ধৰি যে ড্ৰাগছ বিৰোধিতা চোৰ ডকাইতৰ বিৰোধিতা আমি কৰি আছো সকলোৱে আজি আমাৰ গাঁৱত এজন ল'ৰাই হাতত ধৰাত পেলাইছো সোণা আৰু আংঠি চুৰ কৰিছে তাক আমি এতিয়া ধৰি পেলাই আমি গাঁৱৰ ল'ৰা নহয় ল'ৰাজন বেলেগৰ ল'ৰা আমাৰ এটা থাকে আৰু আইঘাটৰ ঘৰত তাক এতিয়া আমি প্ৰশাসনক গতাই দিব বিচাৰিছো আৰু গাঁৱত সোণ মোটামুটি আঙুঠি দুটা আনিছে ৰূপাৰ হেৰি পায়েল দুডাল চেইন দুডাল লোৱা বুলি গম পাওঁ আৰু আমি তাত ড্ৰাগছৰ হেৰি কৰে বেজী মাৰে খায়ো আমি তেওঁক প্ৰশাসনক গতাই বিচাৰিছো আৰু এবাৰ নহয় বহু বছৰ আমি গাঁৱত আমি আলোচনা কৰি বিচাৰ পাতি তাক গাঁৱত হেৰি কৰিছো খাবৰ কাৰণে বাধা কৰিছো কিন্তু সি বাধা নামানি এতিয়া চোৰত লাগি গৈছে তেওঁ গাঁৱত প্ৰথম আগতে আগবাৰ ৰদ চোৰ কাৰণে ধৰি আমি পুলিচক গতাই দিছো কিন্তু আৰু ওলাই আহে ছাগলী ছয়লো কৰাটো শুনা পাইছিলো হাতলৈ ধৰাত পেলাব নাই কিন্তু আজি সোণাটো চোৰ কৰাটো হাতলৈ ধৰাত পেলাইছো আৰু মলখত যুৱ সংঘৰ লগতে আমাৰ মহিলাখিনি আজি আমাৰ মলখত যুৱ সংঘৰ আমাৰ কমিটি আজি বহু বছৰৰ পৰা আমাৰ যি ড্ৰাগছ আমাৰ গাঁৱত খাই আছে ল'ৰাখিনিয়ে সেই ল'ৰাখিনি বহু বছৰ ধৰি আমাৰ এই মলখত যুৱ সংঘৰ আমাৰ যিখিনি কমিটি আছে সেই কমিটিয়ে বিচাৰ বিবেচনা সদায় কৰি আহি আছে আজি যিজন ল'ৰাই আজি ড্ৰাগছ খাই সেই ল'ৰাজনে আজি আমাৰ নিজৰ ঘৰৰ মাকৰ ঘৰত সোণা চুৰি কৰি 4 দিন আগতে সোণা চুৰি কৰাৰ পিছত আজি ধৰাত পৰে সেই সোণা আমাৰ মলখত যুৱ সংঘৰ ল'ৰাখিনিয়ে বিচাৰ সঁচাৰ কৰি সামৰি লয় আৰু সোণাখিনি উদ্ধাৰ কৰাৰ বিনিময়ত আজি সমূহ আমাৰ মহিলাখিনি আজি আমি সিহঁতৰ লগত আমি আগবাঢ়ি আহিছো যাতে আমাৰ এই ল'ৰাজন আমাৰ এই গাঁৱৰে নহয় এই গাঁৱৰ বাসিন্দাও নহয় তেওঁ গতিকে তেওঁক অতি শীঘ্ৰেই আমাৰ এই গাঁৱৰ পৰা আমাৰ মহিলা আৰু আমাৰ পুৰুষ যিখিনি আছে সকলোৰে লগ লাগি ইয়াৰ পৰা পঠাই অতি সোনকালে সিদ্ধান্ত কৰিব লাগে বুলি আমি